মৰ্নিং বন্ধু বান্ধৱীসকল প্ৰেছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছে। আৰু এতিয়া মই গৈ আছোঁ ৰাস্তাৰ গেটখন খুলিবৰ কাৰণে। আমাৰ গেটখন লোহাৰ নহয়, তথাপিও আমি বাঁহৰ হ'লেও ধুনীয়া কৰি মানে তলা চলাই লগাই থৈ দিওঁ আৰু। কিন্তু গাইজ এইফালে তলা মাৰিলে কি হ'ব, আৰু এইফালে চাওকচোন, এইফালে মানুহে সোমাব পাৰে। এইটো ৰাস্তা দেখিছেনে? তলা খুলিলোঁ আৰু এতিয়া গেটখন খুলিলোঁ। এতিয়া গৈ আছোঁ ঘৰলৈ। গেট খোলা হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু ৰাতিপুৱাৰ কাম কিন্তু আপোনালোকে গমেই পায়, আৰু এইখিনি কাম কৰিলোঁ আশা কৰি। আৰু আপোনালোকৰ দিনটো শুভ হওক, সুকলমে যাওক তাকে আশা কৰিলোঁ। আৰু আজিৰ দিনটো আৰম্ভণি কৰোঁ। আমাৰ ৰাতিপুৱাৰ আৰম্ভণিটো কামেৰে কৰিবলগীয়া হয় সকলোৰে, তো আমাৰ কামখিনিও এতিয়া কৰি লওঁ শৰ্ট কৰি। গাইজ আমাৰ বাৰান্দাত যে কুটি বাহা লৈছিলে, ৰাতিপুৱা মই চোতা সাৰি থাকোঁতে সৰু কণী এটামান ভাঙি পৰি থকা দেখা পাইছোঁ। কিজানি পোৱালি জগিছে নেকি, সেইকাৰণে জখলাখন ভণ্টি আনি দিছে। মই এতিয়া উঠি পেলাই চাওঁ হৈছে নহয়। ধৰা ইয়ে নাই কণীও নাই। পোৱালিটো লৈ যায় দে, লৈ যায় চাগে। চেং মাছ পাইছে, কি মাছ পাইছে? চেং মাছ পাইছে, গুৰি মাছ পাইছে, মাছ পাইছে। মই এতিয়া গা ধুব যাওঁ। আৰু গাইজ আজি আমাৰ ভণ্টি নতুন কৰি কাম এটাত জইন কৰিছে। আজি এতিয়া তাৰমানে য'ত মানে কাম কৰিব, আৰু তাতে এইমাত্ৰ ফোন কৰিলে, তাইক মাতিছে আৰু তাই যাব ওলাইছে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব সেই কামটোত যাতে সফল হ'ব পাৰে, তাই আগুৱাই যাব পাৰে। আৰু ভণ্টিক বেষ্ট কি কামত যাবি জোৰে গৈহে গম পাম। আজি প্ৰথম জইনটোৰ মনটো কেনেকুৱা লাগি আছে? কালি জইন। কালি ইয়াৰ কি কৰিব? আজি কিবা কিবি মানে বুজাই দিব, শিকাই দিব, আৰু মানে প্ৰডাক্টবিলাকৰ দাম কেনেকুৱা হ'ব, কি হ'ব, আৰু কাষ্টমাৰ আহিলে কেনেকৈ হেণ্ডেল কৰিব লাগিব, এইবিলাক শিকাই দিম বুলি কৈছে। আৰু ভাল কৰি যাওঁ। আজিয়েতো মেইন, আজি শিকাই দিব না, আজিতো শিকিব লাগিব ভাল কৰি। ন মুনু যাবানে? আইচক্ৰীম খাবানে? কি খাবা? চিম খাবা? আৰু বেষ্ট অফ লাক থাকিল, ভালদৰে কাম কৰিবি, ভালদৰে আগুৱাই যাবি। তাকে ইফালে যাম, ইফালে নাযাম। আৰু বেছি দূৰ নহয়, ওচৰতে, টেনশ্যন ল'বলগীয়া একো নাই। ইচ্ছা কৰিলে তাই যদি হাগা লাগে গাইজ সোনকালে ইয়াতে আহি হাগি যাব পাৰিব। সেই গাইজ মই বৰ্তমান গছৰ তলত বহি আছোঁ আৰু ধুনীয়া বতাহ দি আছে, বতাহ খাই আছোঁ বৰ্তমান। বতাহ ভাত চাত খোৱা নাই, বতাহ খাই আছোঁ। আৰু এইফালে এইবিলাক খেৰ মেলি দিছে, খেৰ মানে এইবিলাক যে কাটিছিলে সেইবিলাক মানে শুকাই, মানে ৰ'দত শুকাই দিছোঁ, আৰু নহ'লে কেঁচাতে নজ্বলে। শুকাই পেলাই সিহঁতক মানে জ্বলাই দিছোঁ, বহুতখিনি জ্বলালোঁ। আৰু এইবিলাক আছে, বহুত কাটিব আছে। আৰু এনেকুৱা কাটিলে নহ'ব, ইয়াৰ মেইন মানে গুৰিটো এইটো উঠাই দিব লাগিব, তেতিয়াহে নোহোৱা হ'ব এইবিলাক। মানে গুৰিটো আছে যে, বৰষুণ দিলে আকৌ মানে সেই হৈ যায়, ডাঙৰ হৈ যায়, পূৰা কহুৱাব নহয় এইবিলাক। আৰু বালিয়া মাটি উঠাইছে যে, সেইকাৰণে মানে বালিয়া মাটিত বেছি কৰি হয় এই বস্তুটো। তাৰ কাৰণে বালিয়া মাটি আছে আমাৰ, যোনটো মানে ভাড়া ঘৰ মানে বনাম বুলি ভাবিছে, তাতে বালিয়া মাটি উঠোৱা আছে। তাৰ কাৰণে এই বস্তুটো হৈছে তাৰমানে। আৰু হেৰিৰ পৰা আনিছিলে, নদীৰ ঘাটৰ পৰা অনা এইবিলাক মাটি, তাৰ পৰা চাগে আহিছিলে সস্তু, সেইকাৰণে ধুনীয়া হৈছে, একেবাৰে ভৰি হৈছে। মই যেতিয়া থিয়েটাৰত আছিলোঁ, ভিডিঅ' কলিং কৰে যে, তেতিয়া দেখি পেলাই মূৰ চুৰ গৰম হৈ যায়, ভাবোঁ কেতিয়া যাম, কেতিয়া সেই কৰিম, চাফা কৰিম। আৰু ফাইনেলি আহিলোঁ, আৰু এইখিনি অলপ হ'লেও চাফা হ'ল। আৰু আজি বাঁহ চাহ আনিব, আমাৰ লেট্ৰিনটো সেনেকৈ যে ভাঙিছিলে সেনেকৈ আছে, আজি বাঁহ আনিব। আমাৰ ইয়াতে বাঁহ বহুত দাম, বাঁহ কিনিব লাগে কিবা। আগতে আমাৰ নিজৰে বাঁহ আছিলে, কিন্তু এতিয়া নিজে কিনিবলগীয়া হৈছে। আৰু কি কৰিব, আৰু
যি দাম বাঁহৰ এডাল বাঁহৰ দাম হ'ল 140 টকা নে 20 টকা যিয়ে নহওক আনিবতো লাগিবই এতিয়া আনিব যাব বাঁহ আনি পেলাই কালিৰ পৰা এইখিনি কামত লাগিব আৰু তো ভাত পানী খোৱা নাই বৰ্তমান অলপ গছৰ তলতে বহি আছোঁ অলপ যাম আৰু ভাত বনাব লাহে লাহে ভাতকেইটা বনাই লৈ পেলাই মাহঁতকো দিওঁ আমি খোৱা কাৰণ মাৰো দৰৱ খাব আছে তাৰ কাৰণে আৰু এতিয়া আহিছোঁ মই পাকঘৰত ভাত বনাবৰ কাৰণে বেলেগ চব্জি একো নাই আজি কণী আছে কণীকে বনাম আৰু এতিয়া অলপ চাহ বনাই দিছোঁ গুড়া সান্দহ আছে গুড়া সান্দহৰ লগত প্ৰথমতে চাহ খাই লওঁ দিনটোত দুবাৰ চাহ খোৱা হ'ব এইবাৰে আমি আজি ৰাজহাঁহৰ কণীৰে ভাত খাম গাইছ আৰু লাখটকীয়া ৰাজহাঁহৰ কণী চাব নেকি আপোনালোকে লাখটকীয়া ৰাজহাঁহৰ কণী আপোনালোকক দেখায় টকীয়া ৰাজহাঁহৰ কণী এয়া হেৰি ৰাজহাঁহৰ কণী আজি আমি ৰাজহাঁহৰ কণীৰে ভাত খাম এতিয়া মায়ে বনাব ওলাইছে কিবা এটা চাটনি বনাব আপোনালোক কেনেকৈ আৰু কিহেৰে বনাব আপোনালোকক দেখাই আছোঁ কি বনাবি মায়ে চাটনি আজি এইটো মই বাৰু খাই পাইছোঁ বা ইহঁতকো খুৱাইছোঁ কিন্তু তই খাই পোৱা নাই সেইকাৰণে আজি তই থকাৰ কাৰণে এই বনাইছোঁ পানীলাওৰ পাত কেইটামান ছিঙি আনিছোঁ আনি কেনে মানে পানীলাওৰ পাতটো এনেই জুইত পুৰি ল'ব লাগে কিন্তু আৰু আজিকালি আৰু ক'ত আৰু জুইত ভাত বনোৱাই নহয় সেইকাৰণে গেছতে মানে টাৱাখনত দি লৈছোঁ অলপমান আধা পোৰা কৰি ল'ম আৰু এই পাতটো এই কুমলীয়া পাত আৰু ইয়াতে আদা দিছোঁ আৰু তাৰোপৰি নহৰু দিম বঙলা জলকীয়া দিম তাৰপিছত নিমখ দি কেনে চাটনি বনাই দিম মানে মাছ পাতত দিয়া খালে যেনেকুৱা লাগে মাছ পোৰা খালে যেনেকুৱা লাগে ঠিক তেনেকুৱা লাগে আপোনালোকেও খাই চাবচোন বাৰু পানীলাওৰ কুমলীয়া পাতটো ছিঙি আনি কেনে মানে টাৱাখনত মানে আধা পোৰা যোৱা কৰি মানে নেহুৰ আদা জলকীয়া দি কেনে বটি ল'ব খাই কেনে কেনেকুৱা টেষ্টি পায় কমেণ্ট কৰি জনাব যদি পানীলাওৰ পাত নাই পানীলাওৰ গছ নাই মোৰ ঘৰলৈকে আহিব মই ছিঙি দিম আৰু আমাৰ ঘৰত চব্জি নহ'লে বেছি টেনশ্যন নলওঁ কাৰণ কিয় জানেনে আমাৰ মায়ে মানে ক'ৰ পৰা কি বুটলি আনি বনাই দিয়ে মানে বনৰীয়া বস্তুৱে বনাই দিয়ে ক'ৰ পৰা কি আনি দিয়ে নাজানো কিন্তু ইমান টেষ্টি লাগে নহয় আৰু মা বনাই দিলে বেছি টেষ্টি হয় কিন্তু কেতিয়া মানে কিছুমান বস্তু এনেকৈ বনাই দিয়ে নাখাওঁ কৰি পেলাই সেইদিনাখনে বেছি কৰি ভাত খোৱা যায় তো আজি সেনেকুৱাই হ'ব চাগে মই অলপ আগতে কৈ আছিলোঁ মাক মই আজিৰ পৰা বেছি কৰি ভাত নাখাওঁ মোৰ পেটটো ওলাইছে কিন্তু আজিও বেছি কৰি ভাত খোৱা যাব চাগে বা আনি থৈছে আমাৰ মানে কালে কামত লগাব আৰু লেট্ৰিনটো ভাঙি পৰি আছে বা আনিছে গাইজ আমি ভাত পানী খাই ল'লোঁ এতিয়া মই গৈ আছোঁ হাঁহক ভাত দিবৰ কাৰণে আৰু এই যে আঁঠুৱাৰ তলত হাঁহকেইটা থৈছোঁ নহয় মহৰ কাৰণে নহয় ইহঁতে বহুত পিলপিলিয়া সেইকাৰণে আঁঠুৱাৰ ভিতৰত থৈ দিছোঁ ইহঁতক আৰু এতিয়া ভাতকেইটা দি লওঁ এতিয়া ভাত দি দিলোঁ ইহঁতে পূৰা ককাই খাই আছে আৰু গাইজ যেতিয়া মই ভাত পানী খাই উঠিছোঁ ভাত পানী খাই উঠি অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া আকৌ বাহিৰত আহিছোঁ মানে মা বাহিৰত বহি আছে মাক এতিয়া মই বিহু গাব দিম আগৰ পুৰণা বিহু গাব দিম মাক বহি আছে অকণমান কামোৰ দিওঁ মাক গৈ পেলাই পুৰণা বিহু গাব লাগিব গাবি না পুৰণা বিহু গালি জানো তহঁতৰ ৰহস্য লাগিব কিয় লাগিব বিহুৱে দে আমাৰ পুৰণা বিহুবিলাক অলপমান বেলেগ ধৰণৰ গানৰ পুৰণা আৰু নতুনবিলাক কোনো হেৰি নাই মানে গানৰ যিটো হেৰিত অৰ্থ থাকে সেইটো মানে কিছুমান গান আছে যেনেকুৱা ধৰক ভূপেন্দ্ৰ সংগীত বা আগৰ গানবিলাকত ইমান ধুনীয়া অৰ্থ আছিলে নহয় শুনিলে শুনি থাকিব মন যায় আজিকালিৰো কিছুমান গান ভাল লাগে শুনি বাৰু কিন্তু কিছুমান গান মানে ইমান ঘটীয়া গান থাকে নহয় কি হিচাপত যে বনাই বুজিয়ে নাপাওঁ যা তা বনাই কিছুমানে কিন্তু আগৰ যিবিলাক গান সেইবিলাক গান কেতিয়াও মানে সেই হৈ নাযায় আৰু ব্যৰ্থ হৈ নাযায় নহয় আগৰ গানবিলাক সদায় থলুৱা হৈ থাকে আৰু আমাৰ মাৰ মুখৰ পৰা আজি সেই পুৰণা গীতবিলাক শুনি ঠিক আছে বাৰু মই গাব দিছোঁ গাম আৰু মোৰ মাতটো সিমান সেই হৈ থকা নাই বেমাৰৰ কাৰণে মানে অলপ মানে গধীৰ হৈ আছে মাত আৰু তাৰোপৰি এটা কথা ৰাইজসকল মই কথা ক'লি আৰু গান গালি মোৰ দাঁতকেইটা আগে
মই তাৰমানে একবাৰ পৰিছিলোঁ, পৰি কেনে দাঁতকেইটা মানে উঠি গৈছিলে। উঠি যোৱাৰ পিছত মানে যিখিনি আনি কেনে গৰম কৰি কেনে দিয়াৰ পিছত কামুৰিব দিছিলে, কামুৰি দিওঁতে মানে দাঁতকেইটা ফাঁক হৈ গ'ল। কিন্তু মোৰ এই সৰা দাঁত নহয়, সেইটো কাৰণে কথা ক'লে দাঁতকেইটা মানে জেং জেংকৈ ওলায় আৰু এনেকৈ থাকে যিয়ে লগ এতিয়া গান গানে মানে যেতিয়া আগতে মানে আমাৰ মানে ছোৱালী কালত আৰু মোৰ মানে বিহু আহিলে মানে এনেকুৱা মানে আমি শালো বৈ আছিলোঁ, গামোচা লগাইছিলোঁ। তেতিয়া মানে একোটা গান গাইছিলোঁ আৰু মানে যেতিয়া আহি আছে আৰু মানে বিহু মানে চৈতৰ মাহত আৰু মানে কিছুমান মনৰ ভাৱ আহি আছিল আৰু এনেকুৱা মানে কিছুমান প্ৰকৃতিক লৈ কেনে মানে আমি নিজে নিজে তাৰমানে যোজনাবিলাক বনাই বনাই গাই গাই একোটা বিহু বনাইছিলোঁ। বনাই কেনে আমি আৰু যেতিয়া মানে বিহু হয়, গৰু বিহুৰ পিছদিনাখন আমি মানে আমাৰ গাঁৱৰ ঘৰে ঘৰে মানে বিহু নাচিবলৈ গৈছিলোঁ আৰু সেইবিলাক গাই গাই এনেকুৱা আছিল মানে হে বিহুটি আহিলে ঐ মাকো মাৰি মাৰি ঐ গছে উখলা লেঐ পাত হে বিহুৱান বৈছে ঐ দেশৰ কথা ভাবিয় ও নাচো নাচো লাগিছে গান ও চেনিমাই গিৰি গিৰি কৰি ও চেনিমাই চাপি অহা নাচনি তোমাৰ লগত আমি বিহু মাৰো তোমাৰ লগত আমি বিহু নাচো তোমালৈ প্ৰীতি ৰাখিছো যতনাই ৰাখিছো বাকচৰ মাজে ৰাখিছো বাকচৰ মাজে বোলো আমাৰ মনৰ কথাতে হৃদয় ভৰা খাতি কোনে আহিয়া তৰাই নিব বোলো কোনে আহিয়া তৰাই নিব বোলো আমাৰ মনৰ কথাতে বুকু ভৰা খাতি বিহু গলে মৰহি যাব বোলো বিহু গলে মৰহি যাব এ নাহৰ ফুলে খুৱাবনে তগৰ ফুলে খুৱাব তোৰেহে মন জোৰাব মৰমে মন জোৰাব মৰমে মন জোৰাব ও মোৰে ককাইতি বলি আহা নহবি ফৰিব লাগিব ধন মোৰে ককাইতি ফৰিব লাগিব ধন তিতি তিতা পাত তোমাৰে মিঠা মাত কি যাদু লগালি গা তোমাৰে পেপাতিৰ খোপাতে গুজি লৈ বিহু মাৰিবলৈ যাওঁ পেপাতি খোপাত গুজবা পাৰি জানো পেপাতি খোপাত গুজিব নোৱাৰি তাৰমানে মানে আমি এনে বনাই বনাই গাইছিলোঁ তাৰমানে তোমাৰ পেপাতি আৰু মানে খোপাত গুজি লৈ কেনে আমিও বিহু মাৰিব যাওঁ এনেকুৱা তাৰমানে চেনাৰ আগত তাৰমানে আমি এইগিলাখান মন প্ৰকাশ কৰিছিলোঁ আৰু মাইৰ বয়ফ্ৰেণ্ডৰ মানে মাইৰ বয়ফ্ৰেণ্ড আছে চেনাই বুলিলেনো কি আৰু বয়ফ্ৰেণ্ড বুলি নহয় বিহুৰ মানে হেৰিত এটা নাম চেনাই আৰু ছোৱালী বহাগীক মাতিব লাগিলে চেনিমাই কিন্তু ইয়াতে আৰু এতিয়া বিহুবিলাকত চেনিমাইটো নোহোৱাই হৈছে আমি চেনিমাই সেই চেনিমাইটো এতিয়া মানে
বেলেগে মানে কাঁহী ঘোঁৰাত সেইটো লগাইছে চেনী মাই আমাৰ আগতে আমি গাইছিলোঁ এনেকৈ চেনী মাই হাতৰে কাঁহীখন বাহুতে লোৱাচোন চেনী মাই হাতৰে কাঁহীখন মূৰত লৈ নাচাচোন আমি এনেকৈ গাইছিলোঁ কিন্তু এতিয়া ধুনীয়াকৈ সজাই পৰাই গাই দিয়কচোন মানে আগৰ মানে যিমান মানে বস্তুবিলাকৰ কথাবিলাকৰ মানে হেৰি আছিল অৰ্থ আছিল কিন্তু বেছি মানে সজাই পৰাই মানে গোৱা হোৱা নাছিল মানে আৰু গাব লাগে গাইছিলোঁ আমি আৰু ষ্টেজত বা কিবা মনবিলাক মানে নাচিব পাৰিলে হ'ল বা মনবিলাক বৰদৈ চিলাৰ দৰে হয় না তেতিয়া মানে বৰদৈ চিলা হৈ উৰিব পাৰিলে হয় যেনেকৈ তেনেকৈ গাওঁ মানে আমি আৰু কেছেটো বনোৱা নাছিলোঁ আৰু বা কোনো হেৰিত গোৱা নাছিলোঁ সেইকাৰণে মুখেৰে আগতেতো মুখেৰেহে গান মানে বিহু গাই আমি পৰিৱেশন কৰিছিলোঁ সেইকাৰণে কিছুমান হয়তো আমাৰ ভুলো হ'ব পাৰে সেইটো আৰু মই ভুল নহয় বুলি নকওঁ এতিয়া আৰু সেইখিনি যিহেতু সুবিধা সকলে পাইছে সেই হিচাপে মানে সকলে সজাই পৰাই মানে গায় আৰু আজিকালি বিহুগিলা ইয় হৈ গৈছে আৰু কিবা বিহু মানে এটা সেই কেছেটৰ মানে এটা বিহু কেছেটতো কিছুমান শুনা যায় আজিকালি মানে তেতিয়া মই ক্লাছ 5 আছিল মই কিন্তু আমাৰ স্কুলত মানে নৱগত বঁটা বিতৰণী সভা হৈছিলে তেতিয়া মানে মই বিহু এটা গাইছিলোঁ আৰু নাচিছিলোঁ এতিয়া আজি বাৰু তাই কোৱা কাৰণে বাৰু মই গাই দিওঁ সেই জাকি মাৰি ওলালে মোৱা মাছে জাকি ঐ জাকি মাৰি ওলালে তৰা এই আমাৰে নাচনী ঐ হাঁহি মাৰি ওলাইছে ঐ সমাজৰ মাজৰে পৰা নাচা আইদেউ নাচা ঘূৰি ঘূৰি নাচা আইদেউ নাচা কঁকাল ভাঙি ৰাইজলৈ জনোৱা সেৱাহে মাছকে মাৰিবয়ে পদুম নিদু তোমাক যাবলৈয়ে পদুম নিদু তোমাক যাবলৈয়ে পদুম বোকা পানী লাগিব গাত ঘৰতে থাকিবায়ে পদুম বাহি চোতাল হাৰিবায়ে পদুম বাহি চোতাল হাৰিবায়ে পদুম আৰু নব থাকিবাৰৈ মুঠি মুঠি কৰি ধান বাই আছিলোঁ মুঠি কৰি ধান বাই আছিলোঁ কেতেকী চৰায়ে খালে বিলৰে মাজতে পদুম ফুল ফুলিছে বিলৰে মাজতে পদুম ফুল ফুলিছে এপাহি আনো গৈ বলা যোৱা গৈ ঘৰলৈ উভতি যোৱা গৈ ঘৰলৈ উভতি বাৰে বাৰে নেথাকিবাৰৈ হে চম্পাই ওখ পৰ্বত হিমালয় হে চম্পা মনত পৰে তোমালৈ হে চম্পা মনত পৰে যেতিয়া হে চম্পা চিঠি লিখিম তেতিয়া হে চম্পা মনত পৰে যেতিয়া হে চম্পা চিঠি লিখিম তেতিয়া হে চম্পা চিঠি লিখিম কাগজত হে চম্পা ঘূৰণীয়াতে ভুলত লৈ হে চম্পা তুমি হবা হালুৱা হে চম্পা গোবৰ মাটি পেলোৱা হে চম্পা ময়ে হম গৈ ৰোৱনী হে চম্পা পথৰ হব খুৱনি
পথৰ হ'ব শুৱনি হয় এ পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা সোৱাদ লয় পিৰিতি 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 উৰে জীৱন থাকিব 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 ধন্যবাদ আজিৰ অনুষ্ঠানটি মই সামৰিছোঁ তো আজিতো শুনিলে মাৰ আৰু আগলৈ শুনি থাকিব বহুত এই 3 মাহ আছোঁ আৰু থিয়েটাৰত গ'লে বাৰু কেইদিন শুনি নাপাব 9 মাহ তাৰপিছত আকৌ আহিম আকৌ শুনিব আকৌ আহিম আকৌ শুনিব